কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে মোক কওকচোন। জুবিন ক্ষেত্ৰক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে। প্ৰিয়ংকা গান্ধী কংগ্ৰেছ দলৰ হৈ আহিছিল, দলীয় কামত আহিছিল আৰু 2 মিনিট জুবিন ক্ষেত্ৰত গ'ল। তেওঁ যদি জুবিন ক্ষেত্ৰত যাবৰ কাৰণে আহিলেহেঁতেন বেলেগ কথা। জুবিন ক্ষেত্ৰখনৰ জাগা কোনে নিৰ্ধাৰণ কৰিলে? জুবিনক যে তাত সমাধিস্থ কৰিব লাগে সেই নিৰ্ণয় কোনে ল'লে? আৰু দিনত 8 বাৰ 9 বাৰ মাটি খান্দাৰ পৰা গছ কাটাৰ পৰা সেই জাগাটোক ক্ষেত্ৰ কোনে বনালে? বিমল বৰা, মই, কেশৱ মহন্তইতো দিনে ৰাতিয়ে কামত লাগি থাকিলোঁ। এতিয়া আমি স্থানটো কৰি দিছোঁ, বেলেগসকল যাওক, আমিতো বেয়া নাপাওঁ। মোৰ কথাটো হ'ল আমাৰ দলৰ নেতাসকল ইলেকশ্যনৰ পিছত যাব লাগে জুবিনৰ সমাধিত। জুবিনক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে, এইটো মোৰ প্ৰথম দিনাৰ পৰা প্ৰিন্সিপল ষ্টেপ। ময়ো যেতিয়ালৈকে ইলেকশ্যন চলি থাকে ময়ো নাযাওঁ। যদি ভগৱানে কৰে আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে হৈ পেলাই তাতে যাম।